এনেকুৱা না যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এটো এনেকে কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক হে যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গ্যাৰেন্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেন্ডছ অন দা ক্ৰাউড হে মানুহকেজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম কিন্তু যোৰহাট যাবৰ কাৰণে তো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি 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 ভাবি আছে লগতকৈ 26ত ভোট নিদিও হাৰি তেনেকা ভোট নালাগেও না যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক খেনুকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ সেন্টিমেন্টক ৰেসপেক্ট নকৰে আপোনালোকক মই ভিডিঅটো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰটো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এটো জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম হেতু মোৰ লৰা হলে মোৰ দেউতা হলে মই আই ক্যান টেক এ ডিসিশন মই কেনেকৈ লৈ যাব পাৰো গতিকে এই কথাবিলাক মই ভাবো যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে মই প্ৰথম দিনৰ পৰাই কৈ আছিলো যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰো কিন্তু এপিলটো ডিমান্ডলৈকে কনভাৰ্ট কৰাটো হেতু উচিত নহয় আৰু মই ভাবো যে অখিল গগৈ ডাঙৰীয়াই গুটে ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে 2 ঘণ্টাৰ বাবেটো নিব নোৱাৰি তাতটো গলে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোতে আহিব লাগিব এটোটো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে মই বিচাৰিছিলো যে যোৰহাটত যাব লাগে কিন্তু এটো সৰকাৰী সিদ্ধান্ত নহয় এটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰনোজ পেগুক মই 2-3 বাৰ পঠাইছো গৰিমাক কবৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া সো ইমান ষ্ট্ৰং ইমোশন কেতিয়াবা ৰনোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম তেওঁ ইট ইজ পিওৰ হি ইজ প্লেইং এ পিওৰ পলিটিক্স কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এইটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত সোশ্যাল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গলো মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব নাযায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁলোকে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই 2 দিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই
মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ, আপোনালোকে কৰি ল'ব। মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিব কাৰণে। এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা। অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক, তেওঁক বেলেগে শিল্পী কয়, মই গায়ক বুলি কওঁ। তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায়। তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয়। এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে? জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই। বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে, যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে। তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে। কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম, এই যিটো প্ৰাগ নিউজৰ কি নাম, উৎপল বৰা। এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি, এই মানুহজনৰ ওপৰত FIR হ'ব। কালি মানুহলৈ ৰাস্তাত 1.5 ঘণ্টা ভাষণ দিছে। কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক। কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল, কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই। কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে। গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে, যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ। 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে। গতিকে এইবিলাকতো চব FIR হ'ব। যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন, তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই। এখন শৱযাত্ৰা, পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি? এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰো, এটা পৰ্যায়লৈকে সহ্য কৰিম। আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব, আৰু কঠোৰ নহয়, অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে, তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে, আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ। আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে। আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল, তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী, তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায়, তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ, এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ, বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম, আৰু এই কাম আমি হ'ব নিদিওঁ।